2026 ৰাইজৰ দলে 20ৰ পৰা 25খন আসন লাভ কৰিবই। কোনো দলে যি দলে চৰকাৰ গঠন 2026 চনত ৰাইজৰ দলক বাদ দি অসমত কোনো দলে চৰকাৰ কৰিব নোৱাৰে। 2026 ৰাইজৰ দলে 20ৰ পৰা 25খন আসন লাভ কৰিবই। কোনো দলে যি দলে চৰকাৰ গঠন কৰিব বিচাৰে সেই দলে হয় ৰাইজৰ দলৰ সহযোগিতা ল'ব লাগিব, নহলে ৰাইজৰ দলৰ সহযোগিতা কৰিব লাগিব। কোনো দলে 2026 চনত ৰাইজৰ দলক বাদ দি কেতিয়াও নিৰ্বাচিত হ'ব নোৱাৰিব। দ্বিতীয় কথাটো হ'ল যে ৰাইজৰ দলৰ প্ৰতিজ্ঞা, ৰাইজৰ দলৰ সংকল্প হ'ল আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক পৰাভূত কৰিম। হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ববাদী চৰকাৰখন বিজেপিৰ হিন্দু সাম্প্ৰদায়িক চৰকাৰ আৰু AIDFৰ বদৰুদ্দিন আজমলৰ মুছলমান সাম্প্ৰদায়িক চৰকাৰ দল, এই দুইটা দলকে আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম আৰু 2026 চনত আমি এখন ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰকাৰ গঠন কৰি অসমৰ সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহক ন্যায় প্ৰদান কৰিম আৰু অসমত শান্তিৰে উন্নতিৰ প্ৰগতিশীলতাৰ দিশত আগবাঢ়ি যাবৰ কাৰণে আমি যত্নবান হ'ম। আমি যদি সঁচাকৈ 2026ত চৰকাৰ গঠন কৰিব পাৰোঁ বা চৰকাৰ গঠনত সহযোগিতা কৰিব পাৰোঁ, তেতিয়াহ'লে 5টা কাম আমি কৰিম। 1 নম্বৰ, 5 বছৰৰ ভিতৰতে অসমৰ সকলো পথাৰত পানী যোগান দি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰিম। 2 নম্বৰ, সকলো উৎপাদিত বস্তুৰ মিনিমাম ছাপৰ্ট প্ৰাইচ অতি কমেও এটা দাম দিম। 3 নম্বৰ, আমাৰ ব্যৱসায়বিলাক অসমৰ স্থানীয় মানুহৰ হাতলৈ আমি আনিম, যিবিলাক অসমত স্থায়ী বাসিন্দা তেওঁলোকৰ হাতলৈ আনিম। 4 নম্বৰ, অসমৰ প্ৰতিখন গাঁৱে গাঁৱে সৰু সুৰা ইণ্ডাষ্ট্ৰি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন নাগৰিকক আমি কৰ্মসংস্থাপন দিম। আৰু 5 নম্বৰ, অসমক এখন পৰ্যটন ৰাজ্যৰূপে গঢ়ি তুলি অসমৰ প্ৰত্যেকজন মানুহৰ পাৰ কেপিটা ইনকাম, প্ৰত্যেকজন মানুহৰ গড় জনমূৰি আয় আজিৰ দিনটোত 1,20,000 টকা হৈ আছে, সেইটো অতি কমেও আমি 10 লাখ টকালৈ আগবঢ়াই লৈ যাবৰ কাৰণে, পাৰ কেপিটা ইনকাম 10 লাখ টকালৈ আগবঢ়াই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম। এইটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ প্ৰতিশ্ৰুতি, এইটোৱে হ'ল সংকল্প। আৰু সেইকাৰণে আমি কৈছোঁ যে যোৱা 75 বছৰত কংগ্ৰেছক ভোট দিলে, 75 বছৰত AJPক ভোট দিলে, 75 বছৰত বিজেপিক ভোট দিলে, 75 বছৰত আপোনাৰ জনতা দলক ভোট দিলে, 75 বছৰত CPI CPMকো ভোট দিলে, কোনো দলেই সমস্যা সমাধান কৰিব নোৱাৰিলে। এবাৰ ৰাইজৰ দলক বিশ্বাস কৰি চাওক, এবাৰ অখিল গগৈৰ ওপৰত আস্থা পোষণ কৰক, আমি এখন নতুন অসম দিম, প্ৰত্যেকজন মানুহকে কাম দিয়া, কৰ্মসংস্থাপন দিয়া এখন নতুন অসম দিম, য'ত নিবনুৱা বুলি কোনো এজন মানুহ অসমত নাথাকিব। 2026 চনত ৰাইজৰ দলক বাদ দি অসমত কোনো দলে চৰকাৰ কৰিব নোৱাৰে। 2026ত ৰাইজৰ দলে 20ৰ পৰা 25খন আসন লাভ কৰিবই। কোনো দলে যি দলে চৰকাৰ গঠন কৰিব বিচাৰে সেই দলে হয় ৰাইজৰ দলৰ সহযোগিতা ল'ব লাগিব, নহলে ৰাইজৰ দলৰ সহযোগিতা কৰিব লাগিব। কোনো দলে 2026 চনত ৰাইজৰ দলক বাদ দি কেতিয়াও নিৰ্বাচিত হ'ব নোৱাৰিব। ৰাজ্যকালত সকলো পুলিচ অত্যাচাৰী হৈ উঠিছে। যি পুলিচে ৰাতি এনকাউণ্টাৰ কৰি মানুহক এনেই গুলীয়াই হত্যা কৰে, সেই পুলিচে নিশ্চিতভাৱে এনেকৈ মানুহক অত্যাচাৰ কৰিব। আজি দিনৰ পোহৰত কোনোবাই ৰেকৰ্ডিং কৰিলে কাৰণে আমি এই মানুহজনৰ কথাটো গম পালোঁ, কিন্তু ৰেকৰ্ডিং নকৰাকৈ কিমান মানুহক গুলীয়াই হত্যা কৰিছে। আৰু আজি যদি ৰেকৰ্ডিং নকৰি যদি তেওঁ ধৰা নপৰিলেহেঁতেন, তেতিয়াহ'লেতো তেওঁ পুৰস্কাৰেই পালেহেঁতেন। আপোনালোকে সকলোৱে জানে, যদি এই ল'ৰাজনকে যদি আজি ৰেকৰ্ডিং নকৰি কোনোবাই যদি ৰেকৰ্ডটো নেৰাখিলেহেঁতেন আৰু আন্ধাৰত যদি গুলীয়াই মাৰিলেহেঁতেন, তেওঁতো পুৰস্কাৰ পালেহেঁতেন ওলটাই। পুলিচৰ অত্যাচাৰটো এজন OCৰ অত্যাচাৰ নহয়, পুলিচৰ অত্যাচাৰ সামগ্ৰিকভাৱে পুলিচৰ অত্যাচাৰ, আৰু এই পুলিচৰ অত্যাচাৰী চৰিত্ৰটো হিমন্ত বিশ্ব শৰ্মাৰ দিনত আটাইতকৈ বেছি। গতিকে অত্যাচাৰী এই পুলিচ বাহিনীয়ে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চনত অতি কমেও 20ৰ পৰা 25খন আসন বা তাতকৈ বহুত বেছি আসন আমি পাব খোজোঁ। ৰাইজৰ দলে তাৰ কাৰণে আমি পুৰা কাম কৰিছোঁ। আৰু আমাক বাদ দি, ৰাইজৰ দলক বাদ দি 2026 চনত কোনেও চৰকাৰ কৰিব নোৱাৰিব। 2026 চনত আমি বিজেপি দলক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজোঁ। বিজেপি এটা বিশ্বাসঘাতকৰ দল, বিজেপি এটা অসমৰ জনগণ বিৰোধী দল, সেই দলক আমি ইয়াৰ পৰা উৎখাত কৰিব খোজোঁ। আৰু সকলো বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ আমি 2026 চনত চৰকাৰ কৰিম। 2026 চনত যদি চৰকাৰ কৰোঁ, 5 বছৰৰ ভিতৰত যাতে অসমক ভাৰতৰ এখন ধনী ৰাজ্যত পৰিণত কৰিব পাৰোঁ, তাৰ কাৰণে আমি 5 আঁচনি ৰূপায়ণ কৰিম। আৰু সেই 5 আঁচনিৰ বিষয়ে মই ইতিমধ্যে বিভিন্ন ঠাইত জনাই আহিছোঁ। সেই 5টা কাম কৰিবৰ কাৰণে মই
হাতত লৈছোঁ। নাম্বাৰ 1, অসমৰ প্ৰত্যেকটো পথাৰত পানী যোগান কৰি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা। 2 নম্বৰ, প্ৰত্যেকটো উৎপাদিত বস্তুৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ প্ৰদান কৰা। 3 নম্বৰ, অসমৰ সকলো ব্যৱসায় অসমৰ থলুৱা আৰু স্থানীয় মানুহৰ হাতলৈ আনিম। 4, অসমৰ প্ৰত্যেকখন গাঁৱতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমত নিবনুৱা সমস্যা শেষ কৰিম। আৰু 5, অসমক এখন শ্ৰেষ্ঠ পৰ্যটন ৰাজ্যৰূপে গঢ়ি তুলি অসমৰ মানুহৰ গড় জনমূৰি আয় বৃদ্ধি কৰিম।